আপোনালোকে ফাইনেল সাবমিটটো কৰিলে নাই কৰা অসম আত্মনিৰ্ভৰ আঁচনিত 2.0 যদি আপোনালোকে কৰিছে বা কৰা নাই তলত কমেণ্ট কৰি কিনে জনাব। আৰু আপোনালোকক কৈছিলোঁ মই যে 28 ফেব্ৰুৱাৰী লাষ্ট ডেট, আৰু এই বিষয়টোৰ ওপৰতে আজি এই ভিডিঅ'টো বনাম। আৰু পুৰণাখিনি নতুনখিনিৰ কি সুবিধা হ'ব কি অসুবিধা হ'ব গোটেইখিনি কথা আজি আপোনালোক আলোচনা কৰিম। আৰু মই আশা কৰোঁ আপোনালোকেও নিশ্চয় কমেণ্ট বক্সত জনাব এপ্লাই কৰিছে যদিও নাই কৰা যদিও। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব। আৰু যদি মোৰ চেনেলটো পুৰা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যিকোনো আপডেট আহিলে মই আপোনালোকক আগতীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ' আপোনালোকক দিয়ে আছোঁ, ভাল হওক বেয়া হওক, আৰু বহুতে চায়ো আছে ভিডিঅ', ভাল লাগে সকলোৱে এনেকৈ সহযোগ কৰিলে। বাকী ভিডিঅ'টোৰ আৰম্ভ কৰি এতিয়া আপোনালোকক কথাখিনি মই বুজাই দিছোঁ যে অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত কি নতুনকৈ এনেকুৱা আত্মনিৰ্ভৰ অসমত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকে অতি শীঘ্ৰে ফাইনেল সাবমিটটো কৰি লওক। হাতত মাত্ৰ 4 দিন সময় আছে, আৰু আপোনালোকে হয়তো গমেই পায় আৰু হয়তো বহুতে গম নাপায়। গতিকে মই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ যে হাতত মাত্ৰ 4 দিন সময় বাকী আছে। যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে ফাইনেল সাবমিটটো কৰা নাই অতি শীঘ্ৰে আপোনালোকে কৰি লওক, কাৰণ 28 তাৰিখৰ পিছত পৰ্টেলটো বন্ধ হৈ যাব। আৰু বন্ধ হৈ গ'লে আপোনালোকে পিছত ফাইনেল সাবমিটটো কৰিব নোৱাৰিব। আৰু এইবাৰ অসম আত্মনিৰ্ভৰ আঁচনিত পুৰণাখিনি মানে পইচা পোৱাটো বহুতে মানে চান্স আছে। আৰু এইকাৰণে চান্স আছে এতিয়ালৈকে মাত্ৰ 60,000 নে 50,000 যুৱক যুৱতীয়ে ফাইনেল সাবমিটটো কৰিছে, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো 1,60,000 প্লাছে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু ফাইনেল সাবমিটটো এতিয়াও বহুত যুৱক যুৱতীয়ে কৰা নাই। প্ৰায় 60,000 70,000 মান যুৱক যুৱতীয়ে ফাইনেল সাবমিটটো মানে কৰিলে, বাকী ইমানখিনি যুৱক যুৱতী কৰিব আছে। আৰু গমেই পায় আপোনালোকে যে অসম আত্মনিৰ্ভৰ আঁচনিত এইবাৰ একেলগে 75,000 যুৱক যুৱতীক পইচা দিম বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। গতিকে আপোনালোকে যদি এতিয়ালৈকে ৰৈ আছে ফাইনেল সাবমিটটো কৰাৰ কাৰণে আপোনালোকে এই 2 এদিনৰ ভিতৰতে ফাইনেল সাবমিটটো কৰি লওক। আৰু বিশেষকৈ পুৰণাখিনিৰ কাৰণে বহুতেই হেভি চান্স, গতিকে আপোনালোকে মিছ নকৰিব এই ফাইনেল সাবমিটটো আপোনালোকে কৰি লওক।